তো হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ এনাদাৰ ভিডিঅ' আজিৰ পৰা 2-3 দিন আগৰ পৰা বহুখিনি ষ্টুডেণ্টে সুধি আছে যে দাদা আমাৰ 2024 বৰ্ষত বা আমাৰ যিমানখিনি নিটৰ বাবে চিলেবাছ ৰিডিউচ কৰা হৈছে NCERTৰ আণ্ডাৰত সেই গোটেইকেইটা চেপ্টাৰ বা এই যিমানকেইটা চেপ্টাৰ ৰিডিউচ কৰা হৈছে এই ৰিডিউচেড চেপ্টাৰকেইটা কি আমাৰ BSc নাৰ্ছিঙৰ এক্সামত ডি ফাৰ্ম বি ফাৰ্ম BSc মেটটেক পেৰামেডিকেল এই এনেকুৱা ধৰণৰ এক্সামিনেশ্যনবোৰত কি এই চেপ্টাৰবিলাক আহিব নেকি নে ৰিডিউচখিনি আমি চাব নালাগে সো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি সেইখিনি টপিকে ডিছকাশ্যন কৰিম যে ৰিডিউচখিনি তোমালোকে চাব লাগিব নে নালাগে সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে গোটেইখিনি বস্তু তোমালোকে ডিটেইলি বুজিবা ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে অনাগত দিনবোৰত যদি তোমালোকে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবোৰ মেডিকেল কোৰ্চৰ লগত জড়িত বা ইঞ্জিনিয়াৰিং কোৰ্চৰ লগত জড়িত আপডেটবোৰ যদি টাইম টু টাইম পাবলৈ বিচাৰা ডেফিনেটলি আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে বেল বাটনটো অলপ চেট কৰি ৰাখিবা যাতে আহিবলগীয়া দিনৰ প্ৰত্যেকটো সৰু ডাঙৰ আপডেট তোমালোকে পাই থাকা সো এই ভিডিঅ'টোৰ মেইন টপিকলৈ আগবঢ়াৰ আগতে অৰ্থাৎ ৰিডিউচেড চেপ্টাৰখিনি চাব লাগিব নে নালাগে এইখিনি বস্তু ডিছকাশ্যন কৰাৰ আগতে তোমালোক সকলোৰে সুবিধাৰ্থে আমাৰ ফালৰ পৰা আমি এইটো এটা থাৰ্ড বেটছ চলাই আছোঁ BSc নাৰ্ছিঙৰ এই বেটছটোৰ ভিতৰত আমাৰ লাইভ ক্লাছেছ হোৱাটছএপ ছাপোৰ্ট এক্সাম ষ্ট্ৰেটেজি ৰেকৰ্ডেড ক্লাছেছ PDF নোটছ উইকলি টেষ্ট ডাউট সলভিং সেশন লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত ডিছকাশ্যন কৰা যায় লগতে টাইম টু টাইম মক টেষ্ট এণ্ড আমাৰ ফালৰ পৰা মডেল কুৱেশ্যন পেপাৰত তোমালোকক দিয়া যায় সো এই ক্ৰেছ কোৰ্চটোৰ ভিতৰত আমি চেপ্টাৰ ৱাইজ এভৰি চেপ্টাৰক ডিকোড কৰোঁ লাইক তোমালোকৰ বায়'টেকনলজি হিউমেন ৰিপ্ৰডাকশ্যন এনেকুৱা ধৰণৰ যিমানকেইটা ইম্পৰ্টেণ্ট চেপ্টাৰ আছে গোটেইকেইটা ইম্পৰ্টেণ্ট চেপ্টাৰ তোমালোকক চেপ্টাৰ ৱাইজ দিয়া যায় যদিহে তোমালোকে এনেকুৱা ধৰণে চেপ্টাৰ ৱাইজ আমাৰ এই ক্ৰেছ কোৰ্চটোলৈ প্ৰিপেৰেশ্যন কৰা দেন মই ভাবোঁ তোমালোকে বেলেগ একো নাচালেও ইছ্যু নাই কাৰণ NCERTৰ ভিতৰতে কুৱেশ্যন আহিব কি আহিব সেইখিনি আমাৰ ফালৰ পৰা তোমালোকক কৈ দিয়া যাব সো যদিহে তোমালোকে এতিয়ালৈ ক্ৰেছ কোৰ্চ এনৰলমেণ্ট কৰা নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰল নাও আৰু যদিহে তোমালোকে অধিক জানিব বিচাৰা তোমালোকৰ মনত কিবা ডাউট আছে ৰিগাৰ্ডিং ক্ৰেছ কোৰ্চ দেন স্ক্ৰীনত চৈ থকা যিটো কণ্টেক্ট নাম্বাৰ আছে কণ্টেক্ট নাম্বাৰটোত হোৱাটছএপ বা কলৰ জৰিয়তে তোমালোকে সুধিব পাৰা আমাৰ টিম মেম্বাৰৰ ভিতৰত কোনোবা নহয় কোনোবাই তোমালোকক ৰেছপন্স কৰি দিব সো যদিহে তোমালোকে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰল নাও এট দ্য টাইম অফ এনৰলমেণ্ট কুপন কোড ইউজ কৰিবা OFF200 দেন তোমালোকে ইনষ্টেণ্টলি ডিছকাউণ্ট পাবা 200 ৰুপিছৰ আৰু ইফেক্টিভ প্ৰাইচ হ'ব 1049 ৰুপিছ এই 1049 ৰুপিছৰ বিনিময়ত তোমালোকে আপ টু এডমিশ্যনলৈ আমাৰ ফালৰ পৰা ফুল্লি ছাপোৰ্ট পাবা সো যিমানখিনি চিৰিয়াছ ষ্টুডেণ্ট আছে যদি তোমালোকে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব এনৰলমেণ্ট কৰি ল'বা আৰু বহুখিনি ষ্টুডেণ্টে হয়তো এইটো ক'ব পাৰা যে এতিয়া যিহেতু টাইম খুব কম আছে সো ইমান কম সময়ৰ ভিতৰত কি ক্ৰেছ কোৰ্চটো শেষ কৰিব পৰা পচিবল নেকি সো তোমালোকৰ যিমানখিনি ষ্টুডেণ্টে চিৰিয়াছ হয় তোমালোকৰ ওচৰত বৰ্তমান বেলেগ একো অপশ্যন নাই বিকজ চাবা তোমালোকে ফৰ এক্সাম্পল কিবা এটা চেপ্টাৰ বায়'টেকনলজি চেপ্টাৰ বা ইউনিটটো যদি তোমালোকে নিজে সেল্ফ ষ্টাডি কৰি পঢ়িবলৈ যোৱা তোমালোকৰ 8 ঘণ্টা সময় লাগিব সেম বস্তুখিনি 8 ঘণ্টাৰ সেই সময়খিনি তোমালোকক বাচিবৰ বাবে আমাৰ ফালৰ পৰা ক্ৰেছ কোৰ্চৰ ভিতৰত বায়'টেকনলজি চেপ্টাৰ বা ইউনিটটো 1 আৱাৰৰ ভিতৰত চেছ কৰি দিয়া যাব সো বাকি থকা 7 আৱাৰত তোমালোকে বাকি 7টা চেপ্টাৰ চেছ কৰিব পাৰিবা তেনেকুৱা ধৰণে যদিহে প্ৰিপেৰেশ্যন কৰা দেন তেতিয়াহে তোমালোকে ছাকচেছ পাব পাৰিবা সো যদিহে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই ভাবি আছা এনৰল কৰোঁ নে নাই সো এতিয়া এনৰলমেণ্ট কৰা BSc নাৰ্ছিং এক্সাম শেষ হোৱাৰ পিছত ডি ফাৰ্ম BSc মেটটেক এণ্ড পেৰামেডিকেলৰ বাবে এই কোৰ্চটোতে হৈ যাব সো এতিয়ালৈ যদি এনৰলমেণ্ট কৰা নাই স্ক্ৰীনত চৈ থকা কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিব পাৰা অধিক জানিবৰ বাবে সো নেক্সট এতিয়া আমি আহোঁ পইণ্টলৈ যে আমাৰ ৰিডিউচ চিলেবাছখিনি চাব লাগিব নে নালাগে সো এই ক্ষেত্ৰত মই তোমালোকক এটাই ক'ম যে ৰিডিউচ চিলেবাছখিনি তোমালোকে নাচালেও একো ইছ্যু নাই যদিহে ৰেফাৰেঞ্চৰ বাবে চাব বিচাৰা কেমিষ্ট্ৰিৰ ভালকেইটা ৰিডিউচ হৈছে ইয়াৰ উপৰি বায়'লজিৰো কিছুমান ৰিডিউচ হৈছে সো যিমানকেইটা ৰিডিউচ হৈছে ৰিডিউচখিনি তোমালোকে নাচালেও একো ইছ্যু নাই কাৰণ চাবা নিউ NCERT চিলেবাছত সেইখিনি বস্তু নাই সো যিমানখিনি ষ্টুডেণ্টে এইবাৰ ফ্ৰেছাৰ হয় ফাৰ্ষ্ট টাইম এক্সামিনেশ্যন দিব সো তেওঁলোকৰ ওচৰত যদিহে চেপ্টাৰটোৱে নাথাকে দেন তেওঁলোকে কেনেকৈ এক্সামত প্ৰিপেয়াৰ হ'ব প্ৰিভিয়াছ ষ্টুডেণ্টখিনিৰ ওচৰততো থাকিব বুকছ বাট নিউ চিলেবাছ হিচাপততো নাথাকিব সো নিউ ষ্টুডেণ্টখিনি এক্সাম দিবৰ সময়ত যদি চিলেবাছে চেপ্টাৰে নাথাকে দেন কেনেকৈ মানে পঢ়িব সো এইভাবে তোমালোকে ৰিডিউচ চিলেবাছখিনি চাব নালাগে ৰিডিউচখিনি তোমালোকে এভইড কৰিব পাৰা যিহেতু বৰ্তমান সময়ত খুব কম সময় আছে হয় তোমালোকৰ যদি গোটেইখিনি পঢ়া হৈছে তোমালোকে 6 মাহ আগৰ পৰা প্ৰিপেৰেশ্যন কৰি আছা BSc নাৰ্ছিঙৰ বাবে তোমালোকে ৰেফাৰেঞ্চৰ বাবে চাব পাৰা বাট মই তোমালোকক হাইলি প্ৰিফাৰ কৰোঁ যে বৰ্তমান সময়ত ৰিডিউচখিনি চাব নালাগে যিমানখিনি ৰিডিউচ হোৱা নাই সেইখিনি তোমালোকে চোৱা সো এইখিনি আছিল আই হোপ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে গোটেইখিনি বস্তু গম পালা যদিহে এই ভিডিঅ'টোৰ পিছত আৰু কাৰোবাৰ কিবা ডাউট আছে দেন তোমালোকে কমেণ্ট কৰি জনাবা আমাৰ ফালৰ পৰা আমি তোমালোকক সেই টপিকটোৰ ওপৰত এটা ডিটেইল ভিডিঅ' বনাই দিব ট্ৰাই কৰিম আৰু যদিহে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই অপেক্ষা কৰি লাভ নাই এক্সাম আহি পালে এতিয়া এনৰলমেণ্ট কৰা BSc নাৰ্ছিং এক্সামো শেষ হোৱাৰ পিছতো BSc মেটটেক পেৰামেডিকেল ডি ফাৰ্ম বি ফাৰ্মৰ বাবে এই কোৰ্চটোৰে হৈ যাব সো আজিলৈ মানে জয় আই অসম